পাৰ্লাৰ নোযোৱাকৈ ঘৰতে ব্লো ড্ৰাই কৰি চুলিখিনি সেটিং কৰিলোঁ বিভিন্ন ধৰণে চুলি সেট কৰিব পাৰিব হেয়াৰ ষ্টাইল কৰিব পাৰিব ড্ৰাই কৰিব পাৰিব অকল এটা বস্তু দিয়ে মই কেনেকৈ কৰিছোঁ দেখিছেনে ইমানেই ইজি বিভিন্ন ধৰণে আৰু বেলেগ বেলেগ হেয়াৰ ষ্টাইল কৰিবৰ কাৰণে আৰু ব্লো ড্ৰাই কৰিব পাৰিব এয়া দেখিছেনে চুলি মোৰ সেট হৈ গ'ল ইমান ইজিলি সেট হ'ল গোটেই ভিডিঅ'টো চাই থাকক কেনেকৈ আপোনালোকেও কৰিব পাৰিব Hello viewers, মই Atlanta মোৰ চেনেল Atlanta's World লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো welcome back to Atlanta's World কি খবৰ সকলোৱে ময়ো ভালে আছো আৰু চুলিখিনি দেখিছেনে কি ধুনিয়াকে সেট হৈ আছে মানে আপোনালোকক মই আগৰ যোনটো চুলিৰ ভিডিও দিছিলো তাতো মই ধুই অহাৰ পিছত ধুনিয়াকে চুলিখিনি সেট কৰি আহিছিলো আৰু সেট কেনেকৈ কৰিছিলো মই আপোনালোকক কৈ আছো বাৰু আপোনালোকে যদি ভিডিওটো চাইছে গম পাইছে যদি নাই চোৱা তেনেহলে আকৌ ভিডিওটোত গৈ পেলাই চাব recently মই হেয়াৰ কাট কৰিছিলো হেয়াৰ কাটত বাৰু কৰোটিয়া সেলুনত ব্লো ড্ৰাই দি পেলাই চুলিখিনি সেট কৰি দিয়ে আৰু তাৰ পিছত ঘৰত অহাৰ পিছত ধোৱাৰ পিছত চুলিখিনি সেট হৈ নাথাকে আকৌ নৰ্মাল হৈ যায় কিন্তু ঘৰতে ইজিলি সেলুন নিচিনাকে মই প্ৰফেশনালি ব্লো ড্ৰাই কেনেকৈ কৰিছো আপোনালোকক দেখাই আছো ভালকে আৰু আপোনালোকে বহুত ইজিলি ব্লো ড্ৰাই কৰিব পাৰিব সেলুনৰ নিচিনাকে আৰু ধুনিয়াকে চুলিখিনি যেনেকে মন যায় তেনেকে সেট কৰিব পাৰিব তেনেকে ষ্টাইল কৰিব পাৰিব উলাই যোৱাৰ আগতে নবা কিবা পাৰ্টি সাৰ্টি থাকিলে যেতিয়া আপোনালোকে সেট কৰিব পাৰিব একদম ইজিলি আৰু জলদিকে হৈ যায় এটোৱে হৈছে আগাৰো ভলিউমাইজাৰ হেয়াৰ ড্ৰায়াৰ হয় এটো এটা স্টেপ হেয়াৰ ষ্টাইলাৰ আৰু হট এয়াৰ ব্লো ব্ৰাছ হয় য'ত আপোনালোকে চুলি ড্ৰাইও কৰিব পাৰিব আৰু চুলি ষ্টাইলো কৰিব পাৰিব মই আপোনালোকক বক্সটোৰ পৰা উলিয়াই দেখাইছো ইয়াতে দিয়া আছে এক্টিভেটেড সাৰ্কেল ব্ৰিসেলছ আৰু নাইলন পিন ব্ৰিসেল উইথ ৰাউন্ডেড টিপ যিহেদি চুলি ডিটেংলিং ইজিলি হৈ যায় ইয়াৰ ব্ৰাছ হেডটো হয় সিৰামিক टर्मेलाइन कोटेड ब्रश और यात एयर फ्लो वेंट्स আছে जी 360 एयर सर्कुलेट करे यार टिप टू एंटी स्कैल्डिंग टिप হয় যেটা হেয়ার স্টাইল কৰিব তেতে ইয়াত ধৰিলে হাত আৰু স্ক্যাল্প নপুৰে একদম ইয়াৰ হ্যান্ডেল ডাল এনেকে ডিজাইন আছে যে ইজিলি ধৰিব পাৰিব স্টাইল কৰতে এটো হিট সেটিং কৰিবৰ কাৰণে দিয়া আছে 3 হিট 2 স্পীড সেটিং আছে আপোনালোকে নিজৰ ষ্টাইলিং হিচাপত ইউজ কৰিব পাৰিব ফাৰ্ষ্টত আছে লো টেম্পাৰেচাৰ এণ্ড হাই স্পীড সেকেন্ড সেটিং হল মিডিয়াম টেম্পাৰেচাৰ এণ্ড লো স্পীড থাৰ্ড টু হল হাই টেম্পাৰেচাৰ এণ্ড হাই স্পীড আৰু ষ্টাইল কৰি হৈ গ'লে এতে ঘূৰাই বন্ধ কৰিব পাৰিব আৰু ইয়াতে দিছে 36 ডিগ্ৰী স্ৱাইভেল পাৱাৰ কৰ্ড মানে য'ত আপোনালোকে ইজিলি ষ্টাইল কৰিব পাৰিব আৰু এটো হল ইয়াৰ পাৱাৰ কেবল এতিয়া মই চুলিখিনি শ্যাম্পু কৰি ললো শ্যাম্পু কৰি নিজৰ ব্ৰাছডাল দি জটখিনি ভাঙি লৈছো মোৰ যে ইমান জট লাগে নহয় নিজৰ ভালকে আচুৰি ল'ব নহলে জট থাকিলে দিগদাৰ হ'ব আৰু তিতা চুলিতে নকৰিব টাৱেল ড্ৰাই কৰিব এতিয়া মই আগাৰো হেয়াৰ ড্ৰায়াৰ এণ্ড ভলিউমাইজাৰটো লৈছো সেটিংটো মিলাই ললো আৰু সেকশন বাই সেকশন এনেকে আচুৰি যাম একদম ইজি ফণীখনৰ নিচিনাকে আচুৰি গ'লেই হ'ল একেলগে গোটেই সোপা নল'ব আৰু আপোনালোকে ইয়াৰ চাউণ্ডটো শুনিব পাৰিছে যে বহুতেই বেছি আৰু মোৰ মাতে ভালকে শুনা নাই সেইটো কাৰণে মই ভলিউমটো অফ কৰি লৈছোঁ এতিয়া ড্ৰাই কৰোঁতে অকণমান দিগদাৰ হ'ব আৰু বহুত ইজিলি আৰু সোনকালে হয় মোৰ চুলি যিহেতু বেছি আছে অকণমান টাইম লাগে কিন্তু বাকী ড্ৰায়াৰবোৰকে সোনকালে হয় আৰু বহুত ইজি ইউজ কৰিবৰ কাৰণে আপোনালোকে মুখৰ আগত দেখিছে কেনেকৈ ধুনীয়াকৈ শুকাই আহিছে আগফাল পিছফাল চবফালে ফনিয়াই ল'ম আৰু ধুনীয়াকৈ তেতিয়া শুকাই যাব অকণমানো তিতাকৈ নাৰাখোঁ আৰু যেহেতু শুকালে দেখিছে শুকোৱাৰ পিছতো মই কোনটো সাইডে সেটিং কৰো হেফালে এবাৰ আচুৰি লৈছো আৰু এতিয়া আগফালখিনি মই এনেকৈ ঘূৰাই টানি যাম যেনেকৈ ব্লো ড্ৰাই কৰে আৰু মই অকমান ব্লো ড্ৰাই কৰাত কেঁচা দেই মই আগতে কোনোদিন নিজে কৰা নাই হেতু কাৰণে অকমান কেঁচা যেহেতু মই অৰ্ডাৰ কৰিছোহে অলপ শিকিব লাগিব আপোনালোকে যদি জানে তেতিয়াহলে গম পাবই নহলে আজিকালি ইউটিউবত সব দিয়াই থাকে কেনেকৈ কৰে আপোনালোকে চাই কৰিব পাৰিব কিন্তু বহুতেই বেছি ইজি হয় মই কৰোতে গম পাইছো আৰু অকমান দেখিছেনে মই অকমান কৰিলতে কিমান ধুনীয়াকৈ সেট হৈ গৈছে এনেকৈ আপোনালোকে চুলিখিনি নিজে ষ্টেট কৰিব পাৰিব নিজৰ ইচ্ছা মতে ষ্টাইল কৰিব পাৰিব নহলে ক'বাত যোৱাৰ আগত চুলিখিনি বহুত জধলা হৈ থাকে মিলি গ'লে আৰু আপোনালোকক মই বিফৰ আফটাৰ লুকটো দেখাই আছো তেতিয়া আপোনালোকে গম পাই যাব এইখিনি চুলিখিনি অলপ তিতি থাকোতে তাৰ পিছত চুলিখিনি শুকুৱাৰ পিছত এয়া এতিয়ালৈকে সেট কৰা নাই ড্ৰাই হৈ গ'ল চুলিখিনি কমপ্লিটলি আৰু এতিয়া সেটিং কৰিম এয়া সেট কৰাৰ পিছত কিমান বেলেগ লাগিছে আপোনালোকে তিনটা ফেজত দেখা পালি আৰু আপোনালোককো যদি আগাৰৰ এই হেয়াৰ ভলিউমাইজাৰটো লাগে মই লিংকটো ডেসক্ৰিপচনত দি দিম তাতে গৈ কিনি ল'ব পাৰিব আৰু ঘৰতে মোৰ নিচিনাকৈ আপোনালোকে যেনেকৈ মন যায় তেনেকৈ ষ্টাইল কৰিব পাৰিব আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং বাই বাই পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে